কি খবৰ সকলোৰে? সকলো ভালে আছে, ময়ো ভালে আছো। আজি দুদিনমানৰ পৰা মানে মনটো অকণমান বেয়া লাগি আছে। তাকে বোলো আপোনাৰ লগতে শ্বেয়াৰ কৰো। ক'বচোন কি কৰিলে ভাল হ'ব? আচলতে ঘটনাটো মানে এনেকুৱা ধৰণৰ সৰু ঘটনা। এজন বিশেষ ব্যক্তি যাৰ যিজন ব্যক্তিৰ এটা ভাল নাম আছে, ভাল পৰিচয় আছে, এটা ভাল পৰিচয়ত তেওঁ যোগ কৰে। আৰু তেনেকুৱা এজন ব্যক্তি আপোনাৰ যদি তই বুলি কথা কয় আপোনাৰ কেনেকুৱা লাগিব? অথচ তেওঁ আপোনাৰ লগত কোনো মানে সম্পৰ্ক নাই, চিনি আপোনালোকে নাপায়। তেনেকুৱা ক্ষেত্ৰতো যদি আপোনাক তই বুলি কয় কেনেকুৱা হ'ব? কেনেকুৱা মানে আপোনাৰ লাগিব? ময়ো মৰাণ কমিউনিটিত বিলং কৰো। আমাৰ সমাজতে প্ৰায় মানে তয়ে চলে, সৰু ডাঙৰ সকলো মানে তইতে কথা পাতো। কিন্তু হ'লেও অচিনাকি এজন ব্যক্তিৰ প্ৰথম চিনাকিত আমি কেতিয়াও তই বুলি নকওঁ, বিশেষকে মই নকওঁ, আৰু ভৱিষ্যতে চাগে মই নকম। কাৰণ মই সেই বস্তুটো মানে নিজে ভাল পাওঁ, সেইকাৰণে মই নিজেই নকওঁ। আৰু এই ঘটনাটো আপোনালোকৰ লগত কেতিয়াবা হৈছে নেকি? মই জানো এইটো ঘটনা প্ৰায় হৈয়ে থাকে। ত' আপোনালোকে কেনেকৈ একচেপ্ট কৰে মোক ক'বচোন।